Hello guys, welcome to back my YouTube channel Mrinmoy Golaghat blog আপোনালোকক স্বাগতম জনাইছো। আজি আমি আহি আছো নেঘেৰিটিঙত আছো। এতিয়া নেঘেৰিটিং মন্দিৰ চাবলৈ আহি আছো। আপোনালোকক দেখাই গৈ আছো এতিয়া মন্দিৰটো সকলো। আমি গৈ আছো এতিয়া মোৰ লগৰ মনদীপ বুলি কয়, মনদীপ মনদীপ গৈ আছে আৰু গৈ আছো আমি এতিয়া প্ৰতাপ দা লগত গৈ আছে। আপোনালোকক দেখাই গৈ আছো বলক। এই নেঘেৰিটিং শিৱদৌলটো অসমৰ গোলাঘাট জিলাৰ অন্তৰ্গত আছে, যি দেৰগাঁও নগৰৰ পৰা পূবফালে 6 কিলোমিটাৰ মান আঁতৰৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত হৈ আছে। নেঘেৰিটিং শিৱদৌলটো 200 বছৰৰো অধিক পুৰণি বুলি অনুমান কৰা হৈছে। আমি আটাইকেইজন খোজকাঢ়ি গৈ আছো আৰু দুজনমান নাহিলে আহিম বুলি কৈছে দেৰিকে, নাজানো সিহঁত আহে নে নাহে। আমি এতিয়া সকলোৱে এই নেঘেৰিটিং শিৱদৌলটো 315টা শিলৰ চিৰি উঠি গৈ প্ৰায় 20 গজমান চিৰি নোহোৱা ক্ৰমান্বয়ে ওপৰলৈ উঠি যোৱা বাট অতিক্ৰম কৰি মন্দিৰটোৰ লোহাৰ গেটখন পোৱা যায়। এতিয়া আপোনালোকক দেখুৱাই আছো সেইটো। এয়া দেখা পোৱা গৈছে, আমি চিৰিবিলাক পোৱা হৈছে আৰু এই চিৰিবিলাক শেষ কৰিয়ে খটখটিবিলাক গেটৰ পৰাই 100 গজ গ'লেই মন্দিৰৰ বাটচ'ৰা পোৱা যায় আৰু 10 বিঘা মাটিৰ মাজতে মন্দিৰটো অৱস্থিত হৈ আছে। এইটো এয়া দেখা পোৱা গৈছে আৰু ইয়াত প্ৰায়খিনি যিতে বান্দৰৰ অসংখ্য চাইডে পুৰা বান্দৰ। তললৈ চকু একদম তাৰ চকু চা, কাপোৰ গোটেই অৱস্থা বেয়া হৈছে। ৰচিত পিছা লগালে চকু চাই তৰ গোটেই গালৰে। চবৰে চকু ফাটলে এইকেইটালে চাই। এয়া উপনি পাইছে দেই। উপনি চাবলে আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই দেৰগাঁৱৰ মন্দিৰ সজোৱাৰ আগতে দেৰগাঁৱৰ গেলাবিল নৈ কাষত মহাদেৱৰ এটা মন্দিৰ সাজিছিল আৰু এই দেৱালটোৰ নদী পানীয়ে খহাই নিয়াৰ পিছত 1687 আৰু ইংৰাজী 1765 চনত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই মন্দিৰটি নেঘেৰিটিং নামেৰে গিৰি শিখৰত সাজে। নিলে আপোনাৰ পৰা এতিয়া থপুৰি আনিব দেই। তেওঁলোকালে বান্দৰবিলাকলৈ একো দিয়া নহ'ল, চাউলকে ল'লোঁ। চাউলখিনি দি দিওঁতে কি সুন্দৰভাৱে দেখিছে সকলো আগবাঢ়ি আহিছে। এটাৰ পৰা লাগিছে সকলো খাবলৈ। প্ৰবাদৰ মতে টিলাটোৰ ওপৰত নেঘেৰি চৰাই খুৰাং আছিল বাবে ইয়াৰ নাম নেঘেৰিটিং ৰখা হয়। দেৰগাঁৱৰ শিৱদৌলটো ঐতিহাসিকপূৰ্ণ বৈশিষ্ট্য আছিল দেৱদাসী নৃত্য। এসময়ত এই নৃত্য চাবলৈ বহু দূৰ দূৰণিৰ পৰা মানুহ আহিছিল আৰু এই নৃত্য কৰাসকলক নতী বোলা হৈছিল। এই যে নৃত্য কৰিছিল নতীসকলে, তেওঁলোকে মূৰৰ ওপৰত মাজভাগত ওখকৈ খোপা বান্ধিছিল আৰু ইয়াক নেঘেৰি খোপা বোলা হৈছিল। চিলাতলি নটৰ জীয়ৰী ফুলমতী দেৰগাঁৱৰ নতী আছিল আৰু ফুলমতী নৃত্যত সন্তুষ্ট হৈ স্বৰ্গদেউ শিৱসিংহই
ৰাজকাৰেঙলৈ নি ফুলেশ্বৰী কুঁৱৰী আৰু প্ৰমথেশ্বৰী নামে দি বৰবৰাজ ৰজা উপাধি অসমৰ ৰাণী পাতিছিল। এয়া আমি গেটত পাইছোঁহি, সোমাব লৈছোঁ এতিয়া গেটত। এয়া সোমালোহি আহি চব চাই আমি ৰিলিজ বনাব ইয়াত। জনাদা একদিন আমাৰ পাৰ্টি সূৰ্যিত মই ইয়াত আনিছিলোঁ মুড়ি আগতে মোবাইল নতুন ল'লি নেকি? মোবাইল নহয় যে পাৰ্টিটো দিব এয়া মন্দিৰটো আমি দেখিলোঁ এতিয়া। আমাৰ পাৰ্টি যিমানখিনি আছে ইয়াত প্ৰায়খিনি আছে। ইয়াত ভিতৰলৈ সোমোৱা নহ'ল, যিহেতু ভিতৰত আগতে সোমাইছোঁ, এইবাৰ ভিতৰত সোমোৱা নহ'ল। ভিতৰৰ পৰিৱেশটো বৰ সুন্দৰ হয়, সুন্দৰ মন্দিৰ প্ৰজ্বলন কৰে ভিতৰত। এই নেঘেৰিটিং শিৱদৌলটো আহোম যুগৰ চেপেটা ইটাৰে সজোৱা কদৈ হিৰিয়া কাৰুকাৰ্যৰ এক সুন্দৰ নিদৰ্শন। দৌলসমূহৰ বেৰত থকা নানা তৰহৰ মূৰ্তি বৰ্তমান লোপ পাই আছে। আৰু দৌলটোৰ চাৰিওফালে 4টা দৌল আছে। দৌলটোৰে এটা আগচৰা আছে। মূল দৌলটো বাণলিংগ প্ৰতিষ্ঠা কৰা হৈছে আৰু এই লিংগটোৰ আকাৰ প্ৰায় 3 ফুট। বাকীকেইটা গণেশ, বিষ্ণু, দুৰ্গা আৰু সূৰ্য দেৱতাৰ বিগ্ৰহ আছে। আহোম স্বৰ্গদেউ দেৰগাঁও শিৱদৌলটোৰ প্ৰতি সকলো অসীম ভক্তি আছিল আৰু তেওঁলোকৰ পূজাৰ নিৰ্মাণ লৈহে আহাৰ গ্ৰহণ কৰিছিল। এইটো পকৰি দে, পকৰি আমাৰ আইয়া কৈলান দা ফুৰিবলৈ আহিছা? অকলে আহিব নাপায় দেই, কাৰোবাক লৈ আহিব লাগে। আমি অকলে নাহা। এয়া বাউণ্ডৰী চাৰিকাষটো দেখুৱাই গৈ আছোঁ। দেৰগাঁৱৰ পৰা ৰাজধানী ৰংপুৰলৈ বৰালি নামৰ এটি চমুপথ আছিল। এই দৌলটোৰ প্ৰধান ঠাকুৰজনক বৰঠাকুৰ বোলা হৈছিল। বৰ্তমান দেৰগাঁৱৰ শিৱদৌলটো পূজাৰী ব্ৰাহ্মণসকলৰ সৰহ ভাগেই আহোম যুগত ভাটি ফালৰ পৰা আহে। প্ৰাকৃতিক দুৰ্যোগৰ বাবে আৰু প্ৰাচীন মন্দিৰসমূহ ধ্বংস হৈ যোৱাৰ ৰজাঘৰীয়া পৃষ্ঠপোষকতা নোপোৱাৰ ব্ৰাহ্মণ পূজাৰীসকল আন ঠাইলৈ গুচি যায়। তেওঁলোক বৃত্তি সলাইছিল। স্বৰ্গদেউ প্ৰতাপ সিংহই বুধৰ আগমাচাৰ্যক নতুন পূজাৰী হিচাপে আনিব লগা হৈছিল। আগমাচাৰ্যৰ বংশধৰসকলে এতিয়াও নেঘেৰিটিং দৌলটোত সেৱা আগবঢ়াই আছে। এয়া আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ। এতিয়া আমি সকলো ৰুমলৈ যাবলৈ ওলাই আহি আছোঁ। সকলো নিজৰ নিজৰ কামত লাগি যাব। এতিয়া মই অকণমান ৰেষ্ট ল'ম, যিহেতু ৰাতিলৈ শ্ব' আছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আজিলৈ সকলোকে বাই বাই। আকৌ এটা নতুন ভিডিঅ'ত লগ পাই আছোঁ।